স্টেটিক কি করবেন আপনার লগাবো তারপর আপনার দেখা টেস্টিং করা আছে টেস্টিং করা তো হ্যালো বলো বাড়ি সিলটো লগোৱা থাকে আৰু ছাৰ লেবত টেষ্ট কৰি সিলটো লগাই দিয়া যাতে কোনো খুলি পেলাই মেনিপুলেট কৰিব নোৱাৰে কৰি দিয়ে এইখিনি যোনখিনি জেগা মানে শুনি পেলাই মানুহে নৰ্মেলি মেনিপুলেট কৰিব পাৰে সেইকাৰণে সিল কৰি দিয়ে কিন্তু মইতো ইমান নাজানো লগাই কেনেকৈ গম পাওঁ মই টেষ্ট কৰিছোঁ বুলি আপোনালোকৰ হেৰি থাকেনে ইয়াতে ৰিপৰ্ট থাকেনে মানে আগত নাথাকে ইমান যে হেৰি স্মাৰ্ট মিটাৰবিলাক আহিছে আপুনি কেতিয়া টেষ্টিং কৰিলে এইবিলাক ইমান জলদি যে স্মাৰ্ট মিটাৰবিলাক যে লগাই দিলে চেম্পল টেষ্টিং হ'লে কেনেকৈ মানে কথাটো কেনেকৈ গম পাব চেম্পল টেষ্টিং যদি পৰা লগত এটা যোনটো এটা মানে আপোনাৰ হাই ষ্টেণ্ডাৰ্ড এটা আছে ষ্টেণ্ডাৰ্ডৰ মতে এটা পাৰ্টিকুলাৰ লগৰ পৰা চিলেক্ট কৰে সেইকেইটা টেষ্ট কৰি আপোনাৰ কেইদিনমান আগত ছমাহমানৰ আগত আমাৰ হঠাতে 25,000 টকা বিল এখন আহি গৈছিল তাৰপিছত যেতিয়া কমপ্লেইন কৰিলোঁ যে আমাৰতো পেণ্ডিং বিল একো নাই তেতিয়া 1500 টকাত ছেটেল কৰিছোঁ ঠিক আছে লগাই দিয়া 19 লাগিব অলপ খুলি দেখা যাব অলপ চাই অলপ খুলি কেনে দেখা যায় অকণমান চাই দিব মানে ইয়াত এনেকুৱা এখন হেৰি নাথাকে নেকি যে এখন টেষ্ট কৰিলে এখন ঠিকে আছে বুলি এনেকুৱা ধৰণৰ চাৰ্টিফাইড হেৰি নাথাকে মানে আপোনালোকৰ মিটাৰ গোটেইবিলাক টেষ্ট নকৰে ন চেম্পুল এটা দুটা কৰি দিয়ে মানে ধৰি লওক এইটো মিটাৰ আহিছিলে লাগিব হৈছে এইটো হৈছে তেনেকুৱা আৰু 10টা যে আপোনালোকে কেনেকৈ জানিব সেইকেইটা যদি বেয়া নহয় নহয় আপুনি এতিয়া ক'লে এইটো চেম্পুল টেষ্ট কৰে আপোনালোকে 100টা আহিলে বা 5টা বা 10টা কৰিলে মাজে মাজৰ পৰা হয় নে নহয় মানে ৰেণ্ডম টেষ্টিং কৰিলে বাকী সেইটোতে আপোনালোকে ধৰিব লাগিব যে ঠিকে আছে যদি যিকেইটা টেষ্ট কৰে মানুহ সিমানকেইটা যদি মেনিপুলেট হৈ থাকে যে নহয় যিকেইটা দিব সেইকেইটাই টেষ্ট কৰি দিব কি হ'ব মানে গোটেইখিনি হেৰি টেষ্ট নকৰে ন তেওঁলোকে সেইটো ছাৰ ৰেণ্ডমলি তেওঁলোকে দিলেতো লকটো আমাৰ টি এন চি বিলাকত তাৰপৰা ৰেণ্ডমলি মানে ছাৰ 10টা বা 15টা যোনটো ষ্টেণ্ডাৰ্ড মতে ল'ব লাগে আৰু মানুহে ৰেণ্ডমলি উলিয়াই লয় তেওঁলোকে দিয়া মতে নহয় 1000টা যদি মিটাৰ থাকে আমাৰ চিৰিয়েল নম্বৰবিলাক আমি দি দিয়া হয় মানে এইকেইটা আমি টেষ্ট কৰোঁ আমি পাৰ্টিকুলাৰ চিৰিয়েল নম্বৰকেইটা টেষ্ট কৰোঁ মানে চিৰিয়েল নাম্বাৰটো কেনে দি দিয়ে এনে ৰেণ্ডম কৰিলেতো চিৰিয়েল নাম্বাৰ দিব নালাগে নহয় ছাৰ চাপ'জ 1 to 1000 বা 1 to 100 থাকিব লাগে আমি মানে আগতে দি দিয়ে আগতে ছাৰ দিয়া হয় মানে বস্তুটো আমাৰ তাত চিৰিয়েল নাম্বাৰ অলৰেডি প্ৰিণ্ট হৈ অহাৰ পিছত আমি চিৰিয়েল নাম্বাৰ ৱাইজ মানে চিলেক্ট কৰি ল'ব পাৰোঁ এনেকৈ উইথড্ৰ কৰিব লাগে হ'ব লগাই দিয়ক মণি মই হেৰি আৰু এটা বাইক দিম দেই পল হেৰি ধিমক লৈ দিব ন
দিগমফালে যাব নেকি হা যাব নেকি যাব নেকি তাফালে যাব লাগিব হৈছে এক সেকেন্ড এক মিনিট আপুনি বিধানসভাত প্ৰতিবাদ কৰাৰ পিছত আজি আপোনাৰ ঘৰত এটা আকৌ মিটাৰ বহাই দিবলৈ লৈছে তেওঁলোকে বিষয়টো কেনেদৰে গ্ৰহণ কৰিছে আপোনালোকে কেনেদৰে গ্ৰহণ কৰিম আৰু আপোনালোকে নিজে দেখিছে তাৰমানে প্ৰতিবাদ কৰিলে MLAৰ ঘৰতো তাৰমানে এনেকুৱা ধৰণৰ মানে প্ৰেছাৰ এটা থাকে সাধাৰণ মানুহৰ ঘৰতো প্ৰেছাৰ দিয়েই মই যিহেতু এছেম্বলিতহে কালি প্ৰটেষ্ট কৰিছোঁ হয় নহয় বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলিৰ ভিতৰত প্ৰটেষ্ট কৰিছোঁ হয়নে দুইটাই এছেম্বলিৰ ভিতৰত আৰু বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলি আৰু ভিতৰত আৰু বাহিৰত যেতিয়া প্ৰটেষ্ট কৰিছোঁ সেইটোতো মোৰ কাৰণে কৰা নাই হয়নে কওঁ মইতো কৰিছোঁ যে গোটেই অসমৰ মানুহৰ স্মাৰ্ট মিটাৰে বিলিংটো বেছি আহিছে আৰু আটাইতকৈ ডাঙৰ কথা ধৰক আপোনাৰ স্মাৰ্ট মিটাৰ আজি আপোনালোকে সকলোৱে জানে যে গাঁও এলেকাবিলাকত স্মাৰ্ট মিটাৰ চলাবৰ কাৰণে স্মাৰ্টফোন এটা লাগিব আজিৰ দিনটোত অসমত 60% মানুহৰ ঘৰতে স্মাৰ্টফোন নায়েই গতিকে সকলো সময়তে সেইটো মোকো যদি দিয়ে মোৰ যদিও স্মাৰ্টফোনটো আছে মোক যদি কোনোবাই কয় মই এইটো ইমান মানে স্মাৰ্টফোন ফ্ৰেণ্ডলি নহয় যে মই বিল হেৰি কৰিম ডেইলি কি আহিছে চাই থাকিম ইমান ব্যৱস্থা মই নোৱাৰোঁ এনে মিছা কৈ লাভ নাই মই যেতিয়া নোৱাৰোঁ সাধাৰণ মানুহে মানে মই যেতিয়া নোৱাৰোঁ মোতকৈও মোবাইল ফোন নোচোৱা মানুহে তাতকৈও নোৱাৰিব আৰু বহুত মানুহৰ ঘৰতো একেবাৰে হেৰিয়ে নাই স্মাৰ্টফোন কি কয় স্মাৰ্টফোনটোৱে নাই গতিকে স্মাৰ্টফোনটোৰ কি স্মাৰ্ট মিটাৰটোৰ আমি বিৰোধিতা কৰিছোঁ স্মাৰ্ট মিটাৰটোৰ বিৰোধিতা যদি বিধানসভাত কৰিলে তেতিয়াহ'লে সেই বিধায়কজনৰ ঘৰতে আকৌ এটা মানে টেষ্টিং পুৰণি ডিজিটেল কিন্তু ষ্টেটিক মিটাৰ এটা লগাই দিয়ে সাংবাদিকজনে ক'লে সাংবাদিকৰ ঘৰতে লগাই দিম হা অসমত এনেকুৱা হৈছে যদি কোনোবাই কুৱেশ্যন কৰে তেতিয়াহ'লে তেওঁৰ জাতি বিচাৰ কৰি দিয়ে হা আপোনালোকে সকলোৱে দেখিছে এই যিটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালে ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেছাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ APDCLৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে আজিতো সমস্যাটো অকল অখিল গগৈৰ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলেই সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম এইবুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন এইটোতো কেতিয়াও হ'ব নোৱাৰে আজি আপোনালোকে জানে যে ডিজিটেল মিটাৰত কি কয় স্মাৰ্ট মিটাৰত যদি আপোনাৰ আজি গাঁৱৰ মানুহ এজনৰ ঘৰত সন্ধিয়া আবেলি 4টা বজাত তেওঁলোকৰ ঘৰত হেৰিটো শেষ হৈ গ'ল মানে তেওঁলোকে ভৰাই থোৱা পইচাটো প্ৰিপেইড যিটো পইচা সেই পইচাটো শেষ হৈ গ'ল আগতে ভৰাব লাগে ন প্ৰিপেইডত আগতে পইচাটো দি থ'লে পইচাটো শেষ হৈ গ'ল পইচাটো শেষ হৈ গ'লে 300 টকা যদি মাইনাছ হৈ যায় তেতিয়াহ'লে সেইটো কাটি দিয়ে 300 টকা মাইনাছ হৈ গ'লে এতিয়া এই 300 টকা মাইনাছ হৈ গ'ল ধৰক কিবা কাৰণত 300 টকা মাইনাছ হৈ গ'ল মানুহঘৰ ইমান বেছি স্মাৰ্ট ফোন ফ্ৰেণ্ডলি নহয় গতিকে স্মাৰ্ট মিটাৰত লগে লগে পইচা দিব নোৱাৰে অফিচলৈ যাব সেই সময়ত নোৱাৰিলে তেতিয়াহ'লে আবেলি 4টা বজাত লাইনটো কাটি দিলে আবেলি 4টা বজাত লাইনটো যদি কাটি দিয়ে সন্ধিয়া আজিকালি না লেম্প আছে না চাকি আছে না অন্য কোনো অল্টাৰনেটিভ আছে হে গাঁৱৰ ঘৰৰ মানুহৰ ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক আৰু এই 300 টকা দিব নোৱাৰাৰ কাৰণে যে লাইনটো কাটি দিলে একদম গাঁৱৰ দুখীয়া মানুহবোৰেতো পিছদিনাই গৈ 300 টকা এটা দিব নোৱাৰিবও পাৰে ন যাৰ কাৰণে সেই দুখীয়া মানুহ হোৱাৰ কাৰণেতো তেওঁলোকক 1250 টকাৰ অৰুণোদয় স্কিম দিয়া হৈছে ন তো লগে লগে কাটি দিয়াৰ পাছত তেওঁ যদি 300 টকা দিব নোৱাৰে তাৰমানে এসপ্তাহ সময়ৰ কাৰণে
2 সপ্তাহ সময়ৰ কাৰণে এমাহৰ কাৰণে তেওঁ হয়তো বিজুলী বাতিৰ পৰা বঞ্চিত হৈ থাকিব আৰু অকল 1 সপ্তাহৰ কাৰণে নহয় এতিয়াতো এটো যেটো ব্যৱস্থা হৈছে এটো ব্যৱস্থাটো পইচা দিব নোৱাৰি এতিয়াতো মই ভাবো যে বহুত মানুহে আকৌ মানে আপোনাৰ ইলেক্ট্ৰিচিটি এৰিয়ে দিব লাগিব আৰু এৰি দি আকৌ এই চাকি পোহৰ আলে যাব লাগিব চাকি পোহৰ কৰিবলৈ দিগদাৰ আছে এতিয়াতো মিঠাতেলৰ চাকি কৰিব লাগিব কেৰাচিন তেলটো 120 টকা হৈ গ'ল কেৰাচিন তেলৰ সাবসিডি নাই নহয় আজিকালি কেৰাচিন তেল কন্ট্ৰলত আজিকালি নাপায় নহয় গতিকে 120 টকা কেৰাচিন তেল দি আপোনাৰ মানুহ চলিব কেনেকৈ সম্ভৱ আৰু কেৰাচিন তেল নাপায়ে বজাৰত নাপায়ে কেৰাচিন তেল মিঠাতেলৰ চাকি অমিতাত মিঠাতেলৰ চাকি নহলে মাটিৰ চাকি লগাই অমিতাত কি কয় মাটিৰ চকিত মিঠাতেল দি এতিয়া চলিব লাগিব এটো অত্যাচাৰ হৈছে আৰু এটা কথা আপোনালোকে চাওকচোন ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোনো ৰাজ্যবিলাকে ধনী ৰাজ্যবিলাকে কোনেও ডিজিটেল মিটাৰটো কৰা নাই এতিয়ালৈকে আমাৰ অসমত 36% ডিজিটেল মিটাৰ কৰি দিলে 25 লাখ ইতিমধ্যে ডিজিটেল মিটাৰ ইনষ্টল কৰি দিলে দ্বিতীয়তে আটাইতকৈ দুখীয়া আৰু এখন ৰাজ্য আছে এখন বিহাৰত আকৌ 25% কৰিলে বাকি গুজৰাটেও কৰিবলৈ দিয়া নাই কেৰালাই কৰিবলৈ দিয়া নাই ধনী ৰাজ্য কোনেও কৰিবলৈ দিয়া নাই আমি দেখিছো যে সকলোৱে মানুহে প্ৰতিবাদ কৰিছে মানুহে প্ৰতিবাদ কৰাৰ লগে লগে আপোনাৰ চৰকাৰে আপোনাৰ বন্ধ কৰি দিছে কিন্তু আমাৰ ইয়াত যেতিয়া প্ৰতিবাদ কৰা দেখিছে যে অখিল গগৈ বেছিকৈ চিঞৰি দিব হাল্লা লগাই দিব গতিকে অখিল গগৈ ঘৰতে এটা মিটাৰ লগাই দিওঁ যি হলেও নহয় শুদ্ধ আহক অশুদ্ধ আহক এমাহৰ কাৰণে দুমাহৰ কাৰণে বস্তুটো কনফিউজনত গুচি যাব ন মানুহ কিছুদিনৰ কাৰণেতো কনফিউজনত গুচি যাব এৰে চৰকাৰখনক আচলতে চৰকাৰখন পগলা হোৱাৰ নিচিনা হৈছে চৰকাৰখনৰ ধন নাই সাংঘাতিক দেউলীয়া চৰকাৰ মানুহে গম পোৱা নাই আমি অনবৰতে এইবিলাক বস্তু ডিল কৰি থাকো কাৰণে কাগজ পত্ৰবিলাক চাই থাকো কাৰণে গম পাওঁ চৰকাৰখনৰ পইচা নাই কেদিনমানৰ আগলৈকে চৰকাৰখনে অকল চেষ্টা কৰিছিলে যে জোৰ জবৰদস্তি কৰি মটৰচাইকেলৰ পৰা পইচা ল'ব ফাইন ভৰাব বেটাৰী ৰিক্সা ইলেক্ট্ৰনিক ৰিক্সাৰ পৰা ফাইন ভৰাব তাৰপিছত আপোনাৰ হেৰিয়াৰ পৰা কি কয় আপোনাৰ ট্ৰেক্টৰৰ পৰা ফাইন ভৰাব তাৰপিছত গাড়ী ৰাস্তাত ফাইন ভৰাব মই শিৱসাগৰলৈ যাওঁতে এমাহৰ ভিতৰত নেশ্যনেল হাইৱেৰ ওপৰত মোৰ 10,000 টকা ফাইন হৈছে 10,000 টকা নেশ্যনেল হাইৱেত 4 লেনত টোল টেক্সো দি যাম গাড়ী টেক্সো দিম ৰোড টেক্সো দিম সব টেক্স দিয়াৰ পাছত 60তকৈ অকণমান বেছি গুচি গ'লে মানে তাতো আকৌ 2,000 টকাৰ ফাইন মানে মানুহ থাকিব কেনেকৈ মোৰ ঘৰত জানিবা পাৰিলো মোৰ ঘৰত দুটা দৰমহা পাওঁ এতিয়া আমাৰ ঘৰত জানিবা মোৰ ৱাইফেও দৰমহা এটা পায় কলেজৰ টিচাৰ ভালেই দৰমহা পায় আৰু ময়ো এটা দৰমহা পাওঁ আমি জানিবা পাৰিলো সব মানুহে এইটো পাৰিব নেকি আপোনালোকে কওকচোন তো এইটো এটা অত্যাচাৰ হৈছে কেইদিনমানৰ আগতে কিছুদিনৰ আগতে আমাৰ ঘৰখনৰ বিল আমাৰ ইলেক্ট্ৰিচিটিৰ বিল গুৱাহাটীৰ এই ঘৰখনৰ বিল আহিলে অকস্মাতে আমি সদায় বিল ৰেগুলাৰ দি থাকোঁ অকস্মাতে 25,000 টকাৰ বিল এটা আহিব অকস্মাতে বোলে পেণ্ডিং বিল আছে 25,000 টকা দিব লাগে আমাৰতো আচৰিত ঘৰত হাহাকাৰ 25,000 টকা আমি পেণ্ডিং বিল কেতিয়া ৰাখিলোঁ আমিতো সদায় ৰেগুলাৰ বিল পে' কৰোঁ তাৰপিছত যেতিয়া SDOৰ লগত কথা পতা হ'ল SDOৰ লগত কথা পাতি আকৌ 1500 নে 1600 মই পাহৰিলোঁ এতিয়া দেই একজেক্ট হিচাপটো মোৰ মনত নাই এতিয়া বিলখন চালে ওলাই যাব 1500 নে 1600 দি সেইটো ছেটেল হৈ গৈছে কালি মই আপোনালোকক দেখুৱাইছিলোঁ 1,14,000 টকাৰ বিল দিছে এজন মানুহক কথা পতাৰ পাছত 1400 কেইটকা 18 টকা নে কেইটকাত ছেটেল কৰিছে 1800 টকাত বিল দিছে 1800 টকা বিল আহি গৈছে তাৰপিছত যেতিয়া অফিচলৈ গ'ল গাঁৱৰ মানুহজনক 96ত ছেটেল কৰি দিছে এনেকৈ ডকাইতি কৰি পইচা লৈছে নে নাই আপোনালোকে কিন্তু এটা বস্তু জনা দৰকাৰ চৰকাৰখন একদম ৰাজহ নুঠা হৈছে সাংঘাতিক ধৰণৰ অৰ্থনৈতিক বিপদত পৰিছে গতিকে মানুহৰ ওপৰত এনেকুৱা ধৰণৰ মানে এনেকুৱা ধৰণৰ ফাইন বা গণ জৰিমনা বিহাইছে আগতে গাড়ী ঘোঁৰাৰ ওপৰত কৰিছিলে সেইটোক লৈ হুলস্থুল হ'ল এবাৰ একদম ঘৰে ঘৰে প্ৰত্যেক ঘৰ মানুহৰ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা এতিয়া গণ জৰিমনা ল'ব খুজিছে গণ জৰিমনা দেই শব্দটো মই কৈছোঁ গণ জৰিমনা এই গণ জৰিমনাৰ বিৰুদ্ধে গোটেই অসমত আজি মোৰ ঘৰত এইটো মিটাৰ যেনিবা লগাই দিলে ঠিকে আছে গোটেই অসমৰ মানুহৰ ঘৰত এতিয়া এনেকৈ পেৰেলেল মিটাৰ লগাব নে নলগাব আমাৰ ঘৰত লগাই দিলে ঠিক আছে বেলেগবিলাকক লগাব নালাগে আৰু দুখীয়া মানুহবিলাক চলিব কেনেকৈ আপোনালোকে নিজে ভাবকচোন যিখন ৰাজ্যত বেছিভাগ মানুহক অৰুণোদয় দিয়ে 1250 টকা দিয়ে সেইখন ৰাজ্যত স্মাৰ্ট মিটাৰ লগাই যদি বিল 400 টকাৰ পৰা 1600 টকা কৰি দিয়ে আৰু প্ৰত্যেক দিনাই বাঢ়ে
ৰেটটোতো বাঢ়িয়ে থাকে না, মাহে মাহে 6 মাহৰ মূৰে মূৰে, এবছৰৰ মূৰে মূৰে বাঢ়ে। আৰু একো ৰেট বঢ়াব নোৱাৰিলেও ফুৱেল এডজাষ্টমেণ্ট ছিষ্টেমতো আকৌ বিলটো বঢ়াই দিয়ে, তেনেকৈ হ'লেও বঢ়াই দিয়ে। মানুহ চলিব নোৱাৰা পৰিস্থিতি। চলিব নোৱাৰা পৰিস্থিতিত যেতিয়া আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ বিধানসভাত, অসমৰ মুখখন বন্ধ কৰিবৰ কাৰণে যদি আকৌ ঘৰত ড্ৰিল মেচিন লগাই আৰু এটা যদি মিটাৰ সংযোগ কৰি দিয়ে আৰু এনেকৈ ব্লেকমেইল কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে এইখন গণতান্ত্ৰিক চৰকাৰ নহয়। এইখনে আমাক ব্লেকমেইল কৰিছে, এইখনে আমাক অন্যায় ধৰণে প্ৰেছাৰাইজ কৰি আমাৰ পৰা এনেকৈ ধৰণে আমাৰ বিষয়টো আঁতৰাবলৈ চেষ্টা কৰিছে। আমি যাতে প্ৰতিবাদ নকৰোঁ বিধানসভাত, হেল্ল'